আমাৰ জীৱনটো খুবেই সুন্দৰ নহয়নে? আৰু আমাৰ জীৱনত বহুতো সমস্যা থাকে। কাৰণো সমস্যা নাথাকে কওক? সকলোৰে জীৱনতে সমস্যা থাকে। হয়তো সমস্যাসমূহ সকলোৰে বেলেগ বেলেগ, কিন্তু সেই সমস্যাসমূহৰ কথা ভাবি থাকিলে জানো হ'ব? নহ'ব। সেই সমস্যাসমূহ পাহৰি আমি নিজক কেনেকৈ সুখী কৰি ৰাখিব পাৰোঁ সেয়া কথাই আমি চিন্তা কৰিব লাগে। বেলেগৰ কথা ভাবিবলৈ বাদ দিয়ক, কাৰণ বেলেগে যেতিয়ালৈকে আপোনাৰ প্ৰয়োজন থাকিব তেতিয়ালৈকে আপোনাৰ লগত থাকিব। যেতিয়া আপোনাৰ প্ৰয়োজনখিনি শেষ হৈ যাব আপোনাৰ পৰা লাহে লাহে আঁতৰিবলৈ ধৰিব। গতিকে নিজক সুখী ৰাখিবলৈ চেষ্টা কৰক, নিজক হেপী ৰাখিবলৈ চেষ্টা কৰক, নিজে কি কৰি ভাল পায় সেই সকলোখিনি কাম কৰিবলৈ চেষ্টা কৰক, নিজৰ পৰিয়ালক সময় দিয়ক। আকৌ এবাৰ কৈছোঁ, বেলেগৰ কথা শুনিবলৈ বাদ দিয়ক, বেলেগৰ কথা চিন্তা কৰিবলৈ বাদ দিয়ক। কাৰণ যদি আপুনি বেলেগৰ কথা চিন্তা কৰে তেতিয়া আপুনি কেতিয়াও হেপী নাথাকে। কাৰণ বহুতে বহুত ধৰণৰ কথা ক'ব। মই ক'লোঁ নহয়, আপোনাৰ প্ৰয়োজন থকালৈকেহে তেওঁ আপোনাৰ লগত থাকিব। যেতিয়া আপোনাৰ প্ৰয়োজন শেষ হৈ যাব তেওঁ লাহে লাহে আপোনাৰ পৰা আঁতৰিবলৈ ধৰিব। সেইবাবে পুনৰবাৰ কৈছোঁ, নিজক হেপী ৰাখিবলৈ যিখিনি কৰিব লাগে সকলোখিনি কাম এই জীৱনটোতে কৰক।